Hello everyone, welcome to all. ঠাইডোখৰ দেখি নিশ্চয় ধৰিব পাৰিছে এটা ট্ৰেইন জাৰ্ণি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এইখন হৈছে তিনিচুকীয়া টাউন। ৰেলৱে জংচনটোৰ ওচৰতে এইটো ৰুটটো, গতিকে সুবিধাজনক। এতিয়া দেখুৱাব লৈছোঁ আমি থাকিবৰ বাবে বুক কৰা ৰুমটো। প্ৰথম আহি এনেকৈ তলত এখন শ্বপিং মল, ওপৰত ৰুমটো, আৰু প্ৰথম সোমাই আহি এনেকুৱা এটা পৰিৱেশ। কেনেকুৱা লাগিছে? নিশ্চয় সকলোৰে ভাল লাগিব। প্ৰথম ভগৱানক প্ৰণাম জনাইছোঁ। আৰু এনেকৈ মুকলি এটা ধুনীয়া হল টাইপত তাতে ৰিচিপশ্যন চেণ্টাৰটো আছে। আৰু বাকী আগলৈ চাই থাকক। এইটোৱেই হৈছে সেইটো যিটো ৰুমত আমি আজি থাকিম। 425 ৰুমটো প্ৰথম দেখিয়েই চাফা নিকা যেন অনুভৱ হৈছে, আৰু পাছত দেখিলোঁ সঁচাকৈ চাফা। বস্তু ৰাখিবৰ কাৰণে এটি সৰুকৈ ৱাৰ্ডৰোব আৰু বিভিন্ন ধৰণৰ কিবা কিবি সা সামগ্ৰী। কি আছে আপোনালোকে নিজেই পৰ্যবেক্ষণ কৰক আৰু চাওক। আৰু কেতিয়াবা যদি আপোনালোকে তিনিচুকীয়ালৈ যায়, এই হোটেলখনত নিশ্চয় থাকিব পাৰিব, ভাল লাগিব থাকি। আৰু টাউন যদিও ওচৰতে বহুত ডাঙৰ ডাঙৰ বিল্ডিং নাই, এটা মুকলি পৰিৱেশ, গতিকে বতাহ ধুনীয়াকৈ আহি থাকে। খিৰিকীখন খুলি দিলেই ভাল লাগে। আৰু চাবৰ কাৰণে এটি টিভি আছে, কিন্তু টিভিটো এতিয়া বেয়া হৈ আছিল, গতিকে আমাৰ টিভি ইমান প্ৰয়োজন নাছিল বাৰু। এটা বিশেষ কামৰ কাৰণেও গৈছিলোঁ কাৰণে টিভি চোৱাটো নহ'লেই, কিন্তু থাকিবলৈ বেয়া নালাগিল। আৰু হোটেলখনৰ নাম হৈছে হোটেল চিটি চেণ্টাৰ। ৰেলৱে জংচনটো প্ৰায় ওচৰতে, এটি ৰোড নহয়, DCB ৰোড বুলি কয়, DCB ৰোডৰ কাষতেই। আৰু নাইট ভিউটো হৈছে হোটেলখনৰ এইখন। কেনেকুৱা লাগিছে বাৰু? সঁচাই এটা ভাল লাগিছে। হোটেলখন আপোনাৰ প্ৰায় ছেকেণ্ড ফ্ল'ৰৰ পৰা আৰম্ভ হৈছে। আৰু এই হোটেলখনত AC ৰুমো আছে। এতিয়া এইটো হৈছে এখন ৰেষ্টুৰেণ্ট, ভিতৰতে আছে। ইণ্টেৰিয়ৰ ডিজাইন ইমান ধুনীয়াকৈ কৰিছে, লাইটিং ইমান ধুনীয়াকৈ আছে, ভিতৰত সোমাই গ'লে এটা ফিলিংছটো বেলেগ ধৰণৰ এটা অনুভৱ। আমি চিম্পুলকৈ কিবা এটা খালোঁ, দামবোৰ অলপ ইয়াত বাহিৰৰ ৰেষ্টুৰেণ্টবোৰতকৈ বেছি, কিন্তু খাই টেষ্টি, বৰ ভাল লাগে। গতিকে আপোনালোকে যদি যায় কেতিয়াবা লাইফটো অলপ এক্সপিৰিয়েঞ্চ কৰিবলৈ কাৰণে, নিশ্চয় যাব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই।